বুঢ়ী হ'লোঁ, ফাকুৱা নেখেলোঁ বুলি ভাবিলেও উপায় নাই, আনে আহি আকৌ লগাই দিয়ে নহয়, দেখিছেনে? আজি দ্বিতীয় দিনাও ৰঙৰ খেল খেলিলোঁ। এই ৰঙৰ উৎসৱে মানুহৰ মনবোৰ ৰঙীন কৰি তোলে। ফাকুৱাৰ ৰঙা, নীলা, হালধীয়া ৰঙৰ দৰে মানুহৰ মনবিলাকো খন্তেকৰ কাৰণে ৰঙীন হৈ যায়। জীৱনত যিমান দুখ কষ্ট থাকক, খন্তেকৰ কাৰণে হ'লেও সেই দুখ কষ্ট পাহৰি যোৱা হয়, হয়নে বাৰু? মই কিন্তু অলপতে পাহৰি যাওঁ, অকণমান আনন্দতে নিজৰ দুখবোৰ পাহৰিয়ে থাকোঁ, কিন্তু কিমান যে ডাঙৰ বোজাবিলাক লৈ আছোঁ। এই ৰঙৰ উৎসৱে মানুহৰ মাজত থকা শত্ৰুতা, হিংসা, অহংকাৰ আদি যেন নাইকিয়া কৰে, তাৰে কামনা কৰিলোঁ। সকলোৰে দিনবিলাক শুভ হওক, ফাকুৱা ৰঙৰ দৰে ৰঙীন হৈ পৰক, তাৰে কামনাৰে।